আজি আমি অন্য এটা জ্যোতিষীয় যোগৰ বিষয়ে কথা পাতিম, যিটো যোগ জ্যোতিষশাস্ত্ৰত সাধাৰণতে বুলি মই এইকাৰণেই কৈছোঁ, বেছিভাগ জ্যোতিষীৰ ক্ষেত্ৰত কুণ্ডলীখনত থাকিলেই ই ভাল যোগ বুলি কোৱা হয়। কিন্তু এই যোগটো সম্বন্ধে আমি অকণমান ইন ডিটেইলছ কথা পাতিম। যোগটো হ'ল বুধাদিত্য যোগ, অৰ্থাৎ কাৰোবাৰ কুণ্ডলীত যদি গ্ৰহ, বুধ গ্ৰহ আৰু সূৰ্য একেলগে থকা হয়, যিটোক আমি কনজুগেশ্যন বুলি কওঁ, অৰ্থাৎ এটা ভাৱত থকা হয়, বা কিছুমানে আকৌ এই গ্ৰহ দুটাৰ মাজত কুণ্ডলীত যদি ভাল লিংক থাকে তেতিয়াও কয়। কিন্তু সাধাৰণতে যদি এটা ভাৱত এই দুইটা গ্ৰহ অৱস্থান কৰে তাক আমি কওঁ বুধাদিত্য যোগ। এতিয়া এই বুধাদিত্য যোগ আছে মানেই যে এখন কুণ্ডলীত ভাল ফল থাকিব নেকি? মই আগতেও কৈছোঁ যে কোনো এটা যোগ আমাৰ কুণ্ডলীত যেতিয়া দেখা যায়, যদি ধৰক 100জন মানুহৰ এটা পাৰ্টিকুলাৰ যোগ কুণ্ডলীত দেখা যায়, তেতিয়াহ'লে হাৰ্ডলি 2জন বা 3জন মানুহৰ ক্ষেত্ৰতে সেই যোগটোৱে কাম কৰা দেখা যায়। এনেকুৱা কিয় বাৰু? ইয়াৰ প্ৰথম প্ৰধান কাৰণ হ'ল যে সেই যোগটোৱে যি গ্ৰহবিলাকৰ মাজত সৃষ্টিৰ ফলত বা যি গ্ৰহবিলাকৰ সংযোগৰ ফলত এটা যোগৰ সৃষ্টি হয়, সেই গ্ৰহবিলাকৰ অৱস্থান সেইখন কুণ্ডলীত ভালকৈ থকাটো যথেষ্ট দৰকাৰ। অৰ্থাৎ নিখুঁতভাৱে এনাৰ্জেটিকেলি 100% পজিটিভ এনাৰ্জিত থকাটো যথেষ্ট দৰকাৰ। গতিকে ইয়াতো বুধ বা সূৰ্য এই দুইটা গ্ৰহ একেলগে থাকিলেও কেনেকুৱা অৱস্থাত আছে, বিশেষকৈ ইয়াত বুধৰ গুৰুত্ব বেছি, কাৰণ মেক্সিমাম কুণ্ডলীত, মই 70%ৰ ওপৰ কুণ্ডলীৰ কথা কৈছোঁ, কিন্তু মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, বুধ কম্বাষ্ট অৱস্থাত থকা দেখা যায়। গতিকে এই ক্ষেত্ৰত যদি বুধ কম্বাষ্ট অৱস্থাত থাকে, এই বুধাদিত্য যোগে আশা কৰা ধৰণে ফল দিব নোৱাৰে। বা যদি নৱাংশ D9 চাৰ্টত বা অন্য ডিভিজনেল চাৰ্টত যদি বুধ বা সূৰ্য বেয়া ধৰণৰ এনাৰ্জিত থাকে বা কম ইণ্টেনচিটিত থাকে, তেতিয়াও এই যোগে আমাক D1 কুণ্ডলীত, লগ্ন কুণ্ডলীত ভাল ফল নিদিয়ে। এতিয়া অকণমান বিশ্লেষণ। সূৰ্যই আমাৰ কি ইণ্ডিকেশ্যন কৰে? সূৰ্য হ'ল আমাৰ সোল এনাৰ্জি, ডিজায়াৰ এনাৰ্জি, নেতৃত্ব দিব পৰা ক্ষমতা, নিজৰ কনফিডেন্স, মানে ছেল্ফ কনফিডেন্স দিটো। তাৰপিছত ধৰক ৰজাৰ ঘৰৰ লগত সম্পৰ্ক, ফাদাৰ, ইভেন নিজৰ পুত্ৰ, প্ৰেষ্টিজ, এইবিলাক কাৰকত্বৰ লগত জেনেৰেলি সূৰ্যক আমি জুৰি লওঁ। বুধ মানে নিজে আমি গম পাওঁ যে বুদ্ধি, যুক্তি, প্লেনিং, কেলকুলেশ্যন, লিটাৰেচাৰ মানে লিখা পঢ়া, মানে ভাষালৈ বা যিকোনো বস্তু মানে লিটাৰেচাৰৰ ওপৰত, তেনেকৈ কমাৰ্চ, তেনেকৈ কমিউনিকেশ্যন, এইবিলাক মোটামুটি বুধৰ কাৰকত্ব। অৰ্থাৎ যদি এই যোগটোৱে আমাক ভাল এটা সম্পৰ্ক দিয়ে, তেতিয়াহ'লে এটা কথা বুজি পোৱা যায়, তেতিয়াহ'লে মানুহৰ স্মৃতি শক্তি, বিশ্লেষণ পাৱাৰ, নেতৃত্ব দিব পৰা ক্ষমতা, কমিউনিকেশ্যন এবিলিটি, প্ৰপাৰ কমিউনিকেশ্যন এবিলিটি, নিজৰ কনফিডেন্স লেভেল, এইবিলাকত যথেষ্ট ভাল ফল পোৱা যায় বা বিচক্ষণতা দেখায়। ইভেন মাৰ্কাৰী আমাৰ বুধ মানে ব্যৱসায়ৰ কাৰকত্ব বুলি কয়। গতিকে হয়তো মানুহ এজন যদি ব্যৱসায়ৰ লগত জড়িত, সেই মানুহজনৰো হয়তো ভাল ফল দিব পাৰে। সেইটো অৱশ্যে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কোনটো ভাৱত বহি আছে তাৰ ওপৰত। এতিয়া মই যদি এনাৰ্জেটিকেলি, ধৰক বৈজ্ঞানিকভাৱে যদি কোনো লেবৰেটৰী প্ৰুফৰ কথা কয়, ইয়াৰ কোনো প্ৰুফ হোৱা নাই বা আমি নাপাওঁ, কিন্তু যদি এনাৰ্জেটিকেলি ইয়াক আমি শক্তিৰ
প্ৰতীক হিচাপে আমি ইয়াক লজিকেলি চাব যাওঁ তেতিয়াহ'লে সূৰ্যই মই অলপ আগত কোৱাৰ দৰে জীৱনী শক্তি আত্মচেতনা আমাৰ চেণ্ট্ৰেল পাৱাৰ যিটো ডিজায়াৰ অফ সোল তাৰ পাৱাৰ যিটো তেনেকৈ বুধ হ'ল তথ্য চিন্তা তাৰপিছত প্ৰতিক্ৰিয়া কমিউনিকেশ্যন যোগাযোগ ইভেন ইটছ ছামহাউ ৰিলেটেড টু আৱাৰ নাৰ্ভাছ ছিষ্টেম অলছ' চ' এইবিলাকত কি হয় যেতিয়া এই গ্ৰহ দুটাৰ ষ্ট্ৰেংথ ভাল থকা বুলি কোৱা যায় তেতিয়া মানুহ এজনৰ জ্ঞান বুদ্ধি সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা নিজক প্ৰকাশ কৰিব পৰা পাৱাৰ এইবিলাক মানুহৰ সাধাৰণতে বাঢ়ি যোৱা দেখা যায় আৰু যিবিলাক ফেক্টৰে মানুহ এজনৰ জীৱনৰ সফলতাৰ এটা কাৰক হিচাপে দেখা দিয়ে এই যোগটোৱে মানুহ এজনক সফল নকৰিব পাৰে কিন্তু ই সফলতাৰ কিছুমান কাৰক ফেক্টৰক ই হয়তো একজল কৰিব বা ভাল কৰিব ফলত মানুহজনে সেই পাৰ্টিকুলাৰ কাৰকত্ব বা জীৱনৰ বহুত কাৰকত্বত তেওঁ সফল হ'ব পাৰিব এতিয়া তাক অকণমান আধুনিক মডাৰ্ণ যিটো চায়েন্স এণ্ড জ্যোতিক এনাৰ্জি এণ্ড জ্যোতিক দুইটা থাকে যিটো মই সাধাৰণতে খুব প্ৰিফাৰেবল মানে লজিক হিচাপে মই কনচিডাৰ কৰোঁ সূৰ্য যদি মই এনাৰ্জি চ'ৰ্চ বুলি কওঁ আৰু বুধক যদি ইনফৰমেশ্যন প্ৰচেছ অৰ্থাৎ কমিউনিকেশ্যন প্ৰচেছ নেটৱৰ্কিং প্ৰচেছ এই বুলি জোৰোঁ তেতিয়াহ'লে আমাৰ কি হয় এনাৰ্জি কমিউনিকেশ্যন শক্তি তথ্য এই দুটা বস্তুই এজন মানুহৰ লগত কাম কৰে গতিকে এই ক্ষেত্ৰত আকৌ মই কৈছোঁ এই এনাৰ্জিটো প্ৰপাৰ হ'ব লাগিলে এই গ্ৰহকেইটা ভাল যেনে আমাৰ গ্ৰহ এটা ভাল বা বেয়াৰ ডিচিশ্যন লোৱা চিম্পল যিখিনি প্ৰচিডিউৰ জ্যোতিষাস্ত্ৰত যেনে ধৰক 6th হাউচ অষ্টম হাউচ দ্বাদশ ভাৱত এই ভাৱতবিলাকত যদি থাকে মালফিক প্লেনেট ৰাহু কেতু ছেটাৰ্ণ এইবিলাকৰ দ্বাৰা যদি অশুভভাৱে প্ৰভাৱিত হয় অন্য চাৰ্টবিলাকত যিবিলাক আমাৰ 16খন চাৰ্ট পোৱা যায় তাৰ ভিতৰত কিছুমান চাৰ্টত যদি এই গ্ৰহবিলাক বেয়া অৱস্থাত থাকে মই সৰু এটা এক্সাম্পল দি গৈছোঁ যেনে ধৰক সূৰ্য মানে এজন লিডাৰ বা এটা কোম্পানীৰ টপ ৰেংকিং CEO আৰু বুধ মানে যদি মই সেই কোম্পানীটো বা সেই অৰ্গেনাইজেশ্যনৰ মই এনালাইচিছ যিজনে এনালাইজ কৰে যিকোনো এটা ভাল কথা বেয়া কথা এনালাইজ কৰি তেওঁ ওপৰৱালাক ৰিপৰ্ট ছাবমিট কৰে এতিয়া ইয়াৰে ধৰক যদি ৰিপৰ্ট ছাবমিট কৰা মানুহজনেই কাচ্ছা হয় বা ৰিপৰ্ট ছাবমিট কৰা মানুহজনৰ যদি প্ৰপাৰ ৰিপৰ্টিং কৰিব পৰা ক্ষমতা নাথাকে তেতিয়াহ'লে সেই লিডাৰজনে হয়তো ভাল এটা আউটপুট অভাৰঅল সেই অৰ্গেনাইজেশ্যনটোত বা সেই পাৰ্টিকুলাৰ ঘটনাটোত তেওঁ এটা প্ৰপাৰ ৰিজাল্ট বাহিৰত হয়তো দিব নোৱাৰিব পাৰে গতিকে দুইটা এনাৰ্জি পেৰেলেলি ভাল হোৱাটো দৰকাৰ যেনেকৈ বুধাদিত্য যোগ মই এটা যোগৰ কথা কওঁ যদি অষ্টম হাউচত থাকে আৰু আপোনাৰ 2nd হাউচ 2 নম্বৰ হাউচ খালী থাকে তেতিয়াহ'লে সেই বুধাদিত্য যোগে ভাল কাম নিদিয়া বুলি লাল কিতাপ শাস্ত্ৰত এটা খুব ভাল লজিক আছে কিন্তু ইয়াৰ আমাৰ বৈদিক লজিকৰো আপুনি যেতিয়া ভিতৰত সোমাই চায় ই সুন্দৰ লজিক এই লজিকটো লাল কিতাপে কিয় দিলে তাৰ এটা কাৰণো বিচাৰি পোৱা যায় চিমিলাৰলি অষ্টম হাউচত বুধাদিত্য যোগ থাকি 10ম ঘৰত যদি সূৰ্যৰ অৰ্থাৎ আদিত্যৰ শত্ৰুগ্ৰহ থকা দেখা যায় সেই বুধাদিত্য যোগটোৱেও ভাল ফল নিদিয়া বুলি কয় গতিকে কয় মানে হয় কাৰণ এইটো মই ব্যক্তিগতভাৱে চোৱা কুণ্ডলীৰ পৰা পোৱা উদাহৰণৰ ওপৰত মই এইটো কথা কৈছোঁ গতিকে কথা হ'ল এই যোগবিলাক ভাল যোগবিলাক কোনো এটা ঘৰত থাকিলেই যে সি আমাৰ ভাল ৰিজাল্ট দিব বা কোনো এটা ঘৰত থাকিলেই যে আমাক সি বেয়া ৰিজাল্ট দিব এনেকুৱা নহয় তাৰ অৱস্থান তাৰ কি ধৰণৰ সি এনাৰ্জেটিকেল ষ্ট্ৰেংথত আছে কিমান ভাল বা কিমান বেয়া এনাৰ্জিত আছে এই গোটেইবিলাক কেলকুলেশ্যন কৰাৰ পিছতহে আমি এই যোগ সম্বন্ধে আচলভাৱে আমি জানিব পাৰোঁ চ' এই যোগবিলাক সম্বন্ধে জানিবলৈ আপুনি নিজৰ কুণ্ডলীখন খুলি লওক নিজেও চাব পাৰে আৰু ইয়াক মাইক্ৰ' লেভেলত জানিব খোজে যে ভাল জ্যোতিষী এজনৰ লগত কনচাল্ট কৰক নমস্কাৰ ধন্যবাদ এনেকুৱা যোগৰ বিষয়ে জানিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰি লওক আৰু চাই থাকক নমস্কাৰ ধন্যবাদ